মঙ্গলদৈ প্ৰাণৰ নৈ বেগাক পুনৰুদ্ধাৰ অভিযানত মঙ্গলদৈ পৌৰসভা বেগানৈৰ ভূখণ্ড বাম হোৱাৰ পৰিপ্ৰেক্ষিতত ভুৱতী বেগাই পানী প্ৰবাহিত হোৱাৰ ক্ষেত্ৰত এক বাধাৰ সৃষ্টি হৈ আহিছে, যাৰ ফলত বেগাৰ উপকণ্ঠ অঞ্চলত সৃষ্টি হৈ আহিছে কৃত্ৰিম বানপানীৰ সমস্যা। আনহাতে বেগা নৈ পাৰত অবৈধ বেদখলৰ ক্ষেত্ৰতো ব্যৱস্থা ল'ব প্ৰশাসনে। এনে বহু সমস্যাৰ উপশম ঘটোৱাৰ চেষ্টাৰে মঙ্গলদৈ পৌৰসভাৰ এই বিশেষ পদক্ষেপ। মঙ্গলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ ৰিপৰ্ট, AN লাইভ। আজি যিমান দুখ আছিলে ইমান সুখ পাইছোঁ, কাৰণ বেগা আমাৰ আৱেগ। বেগাৰ পাৰত আমি ডাঙৰ দীঘল হৈছোঁ। বেগাৰ প্ৰতি যি অত্যাচাৰ হৈ আছে আৰু আমি কৰি আছোঁ বুলিয়ে কৈছোঁ, আমি বুলিয়ে শব্দটো কৈছোঁ, কাৰণ বেগা নদীক অত্যাচাৰ কৰিবলৈ বাহিৰা মানুহ অহা নাই। আমি বেগাৰ আশে পাশে থকা বেগাৰ পাৰৰ বাসিন্দাই কৰি আছোঁ। বেগাক যদি উদ্ধাৰ কৰিব লাগে, বেগা আজি চাফা কৰিছে চৰকাৰীভাৱে মঙ্গলদৈ পৌৰসভাই, কিন্তু ইয়াৰ দায়িত্ব আমি ৰাইজে ল'ব লাগিব আৰু বেগাক যাতে ববলৈ দিওঁ, বেগাৰ প্ৰতি আমি অত্যাচাৰ নকৰোঁ। প্ৰত্যেকজন মঙ্গলদৈবাসী ৰাইজলৈ কাতৰভাৱে অনুৰোধ কৰিছোঁ, বেগাৰ প্ৰতি যাতে কোনো অবিচাৰ নকৰে, বেগাক যাতে আপুনি ডাম্পিং গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ নকৰে আৰু বেগাক ববলৈ দিয়ক, তাকে ক'ম। বেগা নদী বিল্ডিং আছে, মোৰো ঘৰ বেগাৰ কাষত। মই ভাবিম, মই আজি মানে ইয়াৰ জৰিয়তে মই ঘোষণা কৰিছোঁ, যদি বেগা উদ্ধাৰৰ কাৰণে মোৰ 5 ফুট মাটিও যায়, মোৰ ঘৰো ভাঙা যায়, তেতিয়াহ'লে বেগা নদীটো উদ্ধাৰ কৰিব লাগে। আৰু যিসকলে দখল কৰিছে, অবৈধ বুলি কৈছোঁ, তেখেতসকলেও নিজৰ নিজৰ ঠাইৰ পৰা আঁতৰি যাব লাগে। আৰু যিসকলে মেডিপাট্টা বুলি ভাবিছে, বহি আছে, বনাইছে, তেখেতসকলে যাতে বেগা নদীৰ প্ৰতি অত্যাচাৰ নকৰি যদি তেখেতসকলে ব্যৱস্থা থাকে, সেই বেগা নদীৰ পৰা আঁতৰি আহক। ভাল লাগিছে। আৰু আমাৰ মঙ্গলদৈ যথেষ্ট সংখ্যক বিশিষ্ট নাগৰিকে বেগা নদীখন পুনৰুদ্ধাৰৰ বাবে বিভিন্ন সময়ত আন্দোলন কৰি আহিছিল আৰু সেইখিনি সময়ত মঙ্গলদৈ টাউনত যথেষ্ট প্ৰচেছন বা তেনেকুৱা ধৰণৰ প্ৰতিবাদ হৈছিল যে বেগা নদীখন যথেষ্ট বেদখল হৈছে, বেদখল মুক্ত কৰি বেগা নদীখন খনন কৰিব লাগে। আৰু আজি সেই কামৰ শুভাৰম্ভ হৈছে। মঙ্গলদৈ বাসিন্দা হিচাপে, স্থানীয় বিধায়ক হিচাপে যথেষ্ট আনন্দিত হৈছোঁ। এটা ভাল পদক্ষেপ মঙ্গলদৈ মিউনিচিপালিটি আৰু আমাৰ জিলা প্ৰশাসনে লৈছে আৰু মই নিজেও তাতে সহযোগ কৰিছোঁ। এই বেদখলমুক্ত বেগা নদীৰ বাবে আন্দোলন হৈছিল আৰু আজি যিটো কামৰ আৰম্ভ কৰা গৈছে, আমি ক্ৰমান্বয়ে সকলোবিলাক বেদখল মুক্ত কৰিম আৰু নৈখন পুনৰুদ্ধাৰ কৰা হ'ব। বেগাখন বহু দিনৰ পৰাই আমি কিবা এটা কৰিম বুলি ভাবি আছিলোঁ। ইয়াতে আমি অহাৰ পৰাই ধৰক বেগা নদীখন বহুত বেছি লেতেৰা হৈ গৈছিলে আৰু মেইন আমাৰ কমাৰ্চিয়েল এৰিয়া দি বেগা নদীখন যায় মঙ্গলদৈ টাউনৰ। চ' সেইটো কাৰণে এইটো দেখা গৈছিলে যে বহুত এনেকুৱা কমাৰ্চিয়েল এষ্টাব্লিছমেণ্ট যেনেকৈ হোটেলে হওক বা দোকানে হওক, তেখেতসকলে কি কৰে, ডাইৰেক্ট ডাষ্টবিনটো আহি পেলাই বেগাতে পেলাই দিয়ে। বা বহুত মানুহ আমাৰ এনেকুৱা আছে যোনে বেগাত ডাইৰেক্ট ডাষ্টবিন পেলায়। আমাৰ বজাৰৰ মাজৰ দলংখনত আমি মাজতে বেৰিকেডিং কৰি দিছিলোঁ যাতে মানুহে বস্তু পেলাব নোৱাৰে। সেইটোতো দেখা গ'ল যে মানুহে কাটি পেলাই মানে ফুটা কৰি পেলাই তাতে জাবৰ পেলাবৰ কাৰণে। তো কেতিয়াবা মানে মানুহৰ নাজানো কেনেকুৱা মেণ্টেলিটি, কিন্তু অলপমান মানে আমি বিচাৰোঁ যে মানুহে অলপমান আগবাঢ়ি আহক, আমাকো সহযোগ কৰক। আমাক যদি সহযোগ কৰে আৰু আমিও তেখেতসকলক সহযোগ কৰিম। আমি আমাৰ টাউনৰ মাজমজিয়া নদী এখন, বিৰাট ধুনীয়া নদী এখন আছে, এখন আমি ভালকৈ ধুনীয়াকৈ চাফা কৰি পেলাই বিউটিফিকেশ্যনৰ কাম কৰি এখন বহুত মানে আমি পৰিষ্কাৰ কৰি বহুত বেলেগ কৰি দিব পাৰোঁ। তো সেইটো কাৰণে মোৰ আহ্বান থাকিল মঙ্গলদৈবাসী ৰাইজৰ যে আপোনালোকে অলপমান আমাৰ আগবাঢ়ি আহক আৰু যিমানখিনি সচেতন নাগৰিক আছে তেখেতসকলকো মোৰ আহ্বান থাকিল যে বাকী মানুহ যদি কোনোবাই পেলোৱা দেখায় জাবৰ জোঁথৰ নদীত, তেখেতসকলক যাতে বাধা দিয়ে আৰু ভৱিষ্যতো যাতে আমি এই কামটো আজি যোনটো কৰি আছোঁ, আমি যাতে ভৱিষ্যত এইটো আকৌ কৰিবলগীয়া যাতে নহয়। এইবাৰে আমি কৰি পেলাই ইয়াৰ পিছত যাতে আমি পৰিষ্কাৰ কৰি পেলাই নদীখন ৰাখিব পাৰোঁ। আৰু এই কামটো আমি 15 ফাইনেন্স কমিশ্যনৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ টাইট গ্ৰাণ্টৰ পৰা কৰি আছোঁ। মঙ্গলদৈ পৌৰসভাৰ তৰফৰ পৰা আমি আমাৰ বেগা নদীটো আমাৰ সপোন, আমাৰ দিঠক। বেগা নদীক লৈ আমি বহুত গৰ্ব কৰোঁ। এই বেগা নদীটো আজি কেইবছৰমানৰ পৰা ডাষ্টবিনত পৰিণত হোৱা দেখা গৈছে। আমাৰ মঙ্গলদৈবাসী ৰাইজে বহুতেও কিছুসংখ্যক লোকে এই বেগা নদীটো ডাষ্টবিনৰ দৰে ব্যৱহাৰ কৰে, জাবৰ জোঁথৰ পেলায়। তেওঁলোকে আনকি তেওঁলোকৰ পায়খানাৰ টেংকিৰ পাইপডালো বেগা নদীত পেলাই থৈ দিছে। সেয়ে যেতিয়া আমি পৌৰসভাৰ দায়িত্ব গ্ৰহণ কৰিলোঁ, আমি ভাবিলোঁ যে আমি বেগা নদীটো চাফা কৰা আৰু সুৰক্ষা কৰা আমাৰ পৌৰসভাৰ দায়িত্ব আৰু কৰ্তব্য। আৰু সেইটোৰ কাৰণে আমি জিলা প্ৰশাসনৰ লগত আলোচনা কৰি আজি আমি বেগা নদীৰ খনন কাৰ্য আৰম্ভ কৰিছোঁ। আজি কেইদিনমান আগৰ পৰা আমাৰ বেগা নদীৰ
দুপাৰ চাফাই অভিযান চলি আছে গছ বননি যিবোৰ বাগৰি পৰি আছিলে বা ঘাঁহ বন যিখিনি গজি আছিলে সেইখিনি আমি ইতিমধ্যে কাটিছোঁ আৰু কিছু কাটিবলৈকে বাকী আছে আমি এই বেগা নদীৰ মাজতে বহুদিন পুৰণি এখন দলং আছিল যাৰ ফলত বেগা নদীৰ পানীটো সুচলভাৱে বৈ যাব পৰা নাছিলে বেগা নদীৰ মাজত থকা সেই দলংখনো আমি কেইদিনমান আগতে এই বেগা চাফা অভিযানৰ লগত ৰিজনি খুৱাই ইতিমধ্যে ভাঙিছোঁ আৰু সেই দেখা গৈছে সেই দলংখন ভঙাৰ ফলত এইবাৰ আমাৰ বেগাই প্ৰাণ পাইছে যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916